হৰিয়ে হেন ফল পাব হবে অ যে দেৱতাক যদি অলভে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি অজ্ঞানীকে সেৱয়ান দেৱতা সকল ভাৰ্যেন পুত্ৰ ভাৰ্যাৰ ভজনে তু সফল। ডাঙৰ তত্ত্ব এটা কৈছে কৃষ্ণ খুব তত্ত্ব যেন পুত্ৰ ভাৰ্যাৰে ফল পাই আর কি মিলিত হলিহে এটা দেখাত আমি ধরো পুত্র ভাৰ্যা আমি যদি স্বামী স্ত্ৰীৰ শুদ্ধ চিত্ত হয় তেতিয়া ফলটো আমাৰ ভাল হ'ব এইটো কৈছে কিন্তু নহয় আধ্যাত্মিকত আৰু ইয়াৰ বীৰ্যতম তত্ত্বত কৈছে কি ভাৰ্যা পুত্ৰ মানে কি আমাৰ সেই দেহৰূপী ভাৰ্যা আত্মাৰূপীয়ে তাৰমানে কেনেধৰণে চলাই আছে আমি এই ফলটো আমি কেনেকৈ ঈশ্বৰমুখী হ'ম নে ঈশ্বৰ বিমুখ হ'ম এইখিনি কিন্তু আমাৰ এই দেহৰূপী ভাৰ্যাৰ লগত যেতিয়া আত্মাৰূপী নিহিত হৈছে পৰমাত্মা যেতিয়া জীৱাত্মা হৈ আছে তেতিয়া তাতে আমাৰ সেই দেহৰ তাত্ত্বিকখিনি তাৰমানে সোমাই আছে আমি ঈশ্বৰৰ ভজনা কৰিলে এই ফলটো আমি শুদ্ধ কৰিম না অশুদ্ধ কৰিম আজি ইয়াতে বহিছোঁ আমি 14 কোৱাটাল বাজে বাজে নাম ধৰিলোঁ এতিয়া আমি ক'ব পাৰিম নেকি আমি 100ৰ ভিতৰত 100 নম্বৰে পাইছোঁ যা বুলি ক্ষমতা নাই ইয়াতে শ্ৰৱণ কৰিছে সকলে যদি 100ৰ ভিতৰত 100 থাকে কিন্তু কাবে 100ৰ ভিতৰত 100ই পাব কিন্তু শ্ৰৱণত কাবে বা 80 পাব 90 কাবে বা 0 পাব পাৰে ইয়াত এইটো ডাঙৰ কথা নহয় কিন্তু শ্ৰৱণ কিন্তু সকলোৱে কৰিছোঁ সেইকাৰণে কৈছে যে আমাৰ এই ভাৰ্যা পুত্ৰসকলক আমি কেনেধৰণে লৈ দেহটোক তাৰমানে ঈশ্বৰৰ মুখী কৰি লৈ যাম এইটোহে আমাৰ তত্ত্বটো গুণ যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল। এতিয়া জীৱস্থিত এই শৰীৰত পুত্ৰ ভাৰ্যা পুত্ৰ ভাৰ্যাৰ ভজনটো তুচ্ছ ফল পুত্ৰ ভাৰ্যাৰ ভজনটো তুচ্ছ ফল এই পুত্ৰ ভাৰ্যাৰ ভজনটো কোনটো আমি জীৱৰ ভোগত আসক্তি হৈ কৃষ্ণ আসক্ত হৈ সেই ভোগৰ ৰসিক হৈ পুত্ৰ ভাৰ্যাই অৰ্থাৎ শৰীৰ তৃপ্তি হৈ থাকিল যে আত্মা তুষ্ট ভগৱান তুষ্ট হৈ থাকিল বুলি আমি কম বৰ্তমান সেইটা কিন্তু তুচ্ছ ফল হৈ গৈছে এই যে আমি কওঁ যে আত্মা তুষ্ট ভগৱান তুষ্ট অৰ্থাৎ শৰীৰটো সুস্থ হৈ থাকিলে তৃপ্তি হৈ থাকিলে ভাৰ্যা পুত্ৰ তৃপ্তি হৈ থাকিলে শৰীৰ সুস্থ হৈ থাকিলে ভোগত বিলাস হৈ থাকিলে তেতিয়া মানে কি হয় আমি আত্মা সন্তুষ্ট ভগৱান সন্তুষ্ট বুলি আমাৰ ধাৰণা এইটো বিপৰীত বুদ্ধিৰ জ্ঞান কিন্তু সেইটো তুচ্ছ ফল হৈ গৈছে কিন্তু আত্মাৰ যিটো ভজন আত্মাৰ ভজন কি আত্মাৰ ভজনটো হ'লে শুদ্ধ ভজন যিটো তেওঁৰ নামৰ যিটো ভজন আত্মাই পৰমাত্মাৰ লগত এই ভজনাটো এই যিটো ভজনা আত্মাই পৰমাত্মাৰ যিটো ভজনা এই ভজনাতেহে পৰম মহাফল বুলি কৈছে তুচ্ছ ফলত এইটো বুজাইছে আৰু পৰম মানে ফল সেইটোকে বুজাইছে কৃষ্ণ আৰু সেইটো ফল অবিনাশী ফল বুলি কৈছে কৃষ্ণ কি শুনতে উপজয় জ্ঞান অবুদ্ধ হয়ে মতি ইহবৰ লগত সুখত বিৰাকতি আর মুখতয় অধিক সুখ অহ প্রেম ভগতি হেন হরি কথা নকরে কনে রতি এরা হেন হরি কথা
কথা পাত নকৰে কোনে ৰতি। যিজন বিপৰীত বুদ্ধি সেইজনে ইহেন হৰি কথাত ৰতি মতিটো নিদিব। গতিকে যাৰ নেকি হৰি কথাৰ ৰসিক সমস্তৰে এই নামৰ অধিকাৰখিনি সমস্তৰে আছে আৰু সেইখিনিৰ ফল সমস্তে পাব বুলি ভাগৱতে কৈছে কৃষ্ণ। ইয়াতে এটা সপ্ৰেম ভকতি বুলি কওঁ, আৰু কি বস্তু কওঁ? সপ্ৰেম ভকতি অৰ্থাৎ কৈছে যে মোক্ষত অধিক সুখ সপ্ৰেম ভকতি। মোক্ষ আমি মুখ্য বিচাৰোঁ, আমি মোক্ষটোও বিচাৰো, মুক্তি মোক্ষ, কিন্তু মুক্তি মোক্ষতকেও সপ্ৰেম ভক্তি স্বপদে নিজ পদে ঈশ্বৰ কৃষ্ণ। কৃষ্ণ কথাৰ ৰসিকৰ কীৰ্তনৰ যিটো পৰমানন্দ সুখ ৰস, সেইটা হৈছে পৰম সপ্ৰেম ভকতি। মানে অহৰ্নিশে নিৰন্তৰে সি কৃষ্ণ কথাৰ ৰসিক হৈ যিয়ে আছে, সি সপ্ৰেম ৰতি ৰসে মতি হৈ আছে আৰু মুখ্যতকেও তেওঁ বেছি সুখযুক্ত কাৰ্যত লিপ্ত হৈ আছে বুলি কৈছে কৃষ্ণ। ৰমণস্থ ইয়াতে ৰাখিলে ৰাখিব পাৰি। ইয়াতে কৃষ্ণ কৃষ্ণ।